কি বলিদান দি আছো আমি প্ৰত্যেকে দি আছো সদায় দি আছো কিন্তু আমি আধ্যাত্মিক বস্তু বুজা নাই এই যে লাষ্টত যে সেৱা হয় এই সেৱা নৱবিধ ভক্তিৰ স্বৰ্ণমৰ ভক্তিব প্ৰৱেশ কৰে আত্মনিবেদন এই আত্মা নিবেদন ননব ভক্তিটো বলিদান আমি এইকাৰণে ভগৱন্তৰ চৰণত সেৱা কৰাৰ শেষ মুক্ত ক'ব লাগে প্ৰভু তোমাৰ দোহান নিচিনা আত্মনিবেদন সমৰ্পণ এইটোৱে বলিদান তেতিয়া কি হ'ব আমাৰ এই শৰীৰৰ ভিতৰত থকা যিমানবোৰ বিষয় য'ত যেনেকে যিমানবিলাক পুৰা লেগাম দিব পৰা নাছিল ই চব একেলগে ভগৱানৰ চৰণত সমৰ্পণ তাত কৈছে সেৱা এয়া যে শেষতে সেৱা হয় সেৱা সেইকাৰণে কৈছে স্বৰ্ণৱ ভক্তিৰ পৰা প্ৰৱেশ কৰে যেতিয়া শেষত আঁঠু খাই কাম কৰাৰ লগে লগে প্ৰত্যেকেই একদম মানে হৃদয় এনেদৰে বহাব লাগে একদম নৱবিধ ভক্তি স্বৰ্ণৱৰ ভক্তি বন্ধন গাবই লাগে সেৱকে কোৱা নহয় ভকতক গাই দিব লাগিব ইয়াত থাকিও যেতিয়া ধনী দুইটা বিধত হোৱাৰ পিছত সেৱকসকলে দাস্য ভকতিত প্ৰৱেশ কৰে প্ৰভু কি অপৰাধ কৰিছো তুমি মোক কৃপাৰ কৰা আৰু ইয়াৰ দাস্য ভকতিৰে সেৱকে আশীৰ্বাদ দিয়াজনেও সেইজনে ভগৱন্তক শান্তাকাৰ অংগাই যেতিয়া তাক কৈ তেওঁ যেতিয়া কৈ থাকিব সেইটো সাহিত্য ভকতি কৈ শেষত ভগৱন্তক কৃপাৰ কৰা তেতিয়া সমৰ্পণ আত্মনিবেদন কৰিবলৈ সেইখিনি সময়ত কৃষ্ণক জয় বা কোনো কাম নাই আমি কি কৰি আছো এতিয়া সেৱাটো লোৱাৰ পিছত আকৌ এবাৰ জয় আত্মনিবেদন হোৱা জয় এতিয়া যিমান জয় দি থাকে গম পাইছে নে বাৰু আমি এতিয়া কি কৰি আছো এতিয়া সৰু বেয়া লাগে কাৰোবাক এটা পুৰা কাৰণে কথাতে ওলাই গৈ নহ'ব শেষ মুহূৰ্তত যেতিয়া আমি শেষৰ আশীৰ্বাদ লৈ যেতিয়া সমস্ত লোক কৃপা কৰক বুলি যেতিয়া কৰিলে পিছত জয় কৰি নাথাকে সেইখিনি লাহেকৈ মনে সমৰ্পণ কৰিব লাগিব প্ৰভু তোমাৰ চৰণত আত্মনিবেদন এই যে ভগৱন্ত অংশ এইজন চৰণত নিবেদন কৰা এই আশীৰ্বাদৰ এক গহৰাই তত্ত্ব চাবচোন বা কেতিয়াবা অনুভৱ কৰি চাওঁ আজি এনেকে কৰি চাওঁ হৰিবৰাম দিয়া ল'লে একদম প্ৰেমছে গাই দিয়ে চকু পানী ওলাই যায় লগে লগে মনৰ প্ৰৱেশ কৰিবলৈ প্ৰভু তোমাৰ চৰণত ফুল ফুলটি ক্ষমা কৰিবা আৰু তাৰপিছতে ক'ব লাগে মোৰ মনৰ ভিতৰত থকা সাংগীতিত্ব মোৰ মনৰ ভিতৰত থকা যিবোৰ বিষয় এই বিষয়ে তোমাৰ চৰণ অৰ্পণ কৰি তুমি প্ৰেম কৰি দিয়া লাহে প্ৰভু আত্ম তোমাৰ কহি আত্ম বলিদান আজি গুৰুৱে কোৱাৰ কাৰণে আমি এইটো ষ্টাইলতেই এইখিনি মুহূৰ্ত য'তেই নাযাওঁ হয়তো গুৰুসকলে ক'ৰবাত কৈছে নাজানো আমি বহুত বছৰ আগতেই 1993 হৰিদ্বাৰ গুৰুআশ্ৰমত পোৱা এক তত্ত্ব আৰু সেই কেইটা বস্তু আজি ৰখি আছে আৰু এইটো মনত পৰে গম পাইছেনে বাৰু আজি সোধা কাৰণে উলিয়াই দিলোঁ কথাটো নহ'ব আৰু আছে বা এইখিনি আৰু বিশেষ আৰু নকওঁ আহক সেই হৈছে আত্মবলিদান অৰ্থাৎ আমি প্ৰত্যেকেই নৱবিধ ভক্তি কৰি আছো কিন্তু শেষৰ ভক্তিটোত আমি ভগৱন্তৰ চৰণত সমৰ্পণ কৰিলে ধীৰে ধীৰে যাই যাব আমাৰ বাসনা লাহে লাহে হ্ৰাস হৈ গৈ ভগৱন্তৰ প্ৰতি প্ৰেমত বিলীন হৈ গৈ থাকে এই আধ্যাত্মিক তত্ত্ব সেইকাৰণে কৈছে এই গোটেই চতুৰ্থ স্কন্ধৰ ভিতৰত অতি প্ৰিয়তম অতি ভাল লগা আৰু নিজকে বুজি পোৱা আৰু ভগৱন্তৰ প্ৰতি সপ্ৰেম প্ৰগতি বহা একমাত্ৰ পুৰঞ্জন আখ্যানৰ পিছতেই দেৱঋষি নাৰদে যি প্ৰাচীন বহিৰাজা আগত দিলে আমাকে কৈ আছে আৰু সেই তেওঁৰ পুত্ৰকেইটা যিখিনি আজি 10-25 সকলে নাৰায়ণৰ মুখৰ পৰাও যিখিনি শুনিল আৰু দেৱঋষি নাৰদে যিখিনি তত্ত্ব দি আছে এই গোটেই আমি আমাৰ নিজৰ মনুষ্যৰ নিজৰ দেহটোক পবিত্ৰ আৰু পৰম নিৰ্মল আৰু পৰিষ্কাৰ কৰি ভগৱন্তৰ চৰণত একমাত্ৰ দিয়া গোটেই ভাগৱতৰ ভিতৰত এই স্কন্ধ অতি উত্তম আৰু ইয়াকে যি হৃদয়ঙ্গম কৰিলে চাবে কি পাব কেতিয়াবা আপোনালোকক 5 মিনিটত এইখিনি থুলমূলকৈ আমি যেতিয়া শেষ হ'ব আপোনালোক সাৰ মৰ্মত পোৱা হ'ব সেইটো ভালকৈ বুজি লৈ সেইমতে কৰিব চব কি পাব 5 মিনিটতে আমি গোটেইখিনি বৰ্ণন কৰিম কাৰণ এতিয়া শেষ হোৱা নাই কাৰণে আজি এইখিনি প্ৰকাশ নকৰোঁ মন দি সকলোৱে কাণ ধৰি কোনো নহ'ব কৈ থাকোঁ
যাৰ বেগে পুৰুষৰ তুষ্টানো হে মোৰ প্ৰাণ গদৰিলে যেবে অন্ন পানী খাই ইন্দ্ৰিয় গণৰ ভিতৰত কি সোমাই থাকিলে মনটো কাৰণ পানীখন খাব লাগিছিল মুখেদি পানীখন কি কৰিলে ভৰি হাতে ধুয়ে থলে সেইকাৰণে ইন্দ্ৰিয়ৰ যিবোৰ গণ ই নোপোৱা কাৰণে সন্তুষ্ট নহ'ল অৰ্থাৎ আমাৰ দেহটোৰ ভিতৰত এই মনটো সেইখিনি যেতিয়া আমি নেখালো এই মনটো সন্তুষ্ট নোহোৱা কাৰণে তেওঁ ভোক পিয়াহটো নমৰিল এনেদৰে আমাৰ সমস্তবোৰ কিহে যায় এই মনটোৱে বিষয়লৈ যায় খুব ইম্পৰ্টেণ্ট কথা মুখস্থ ৰাখক আৰু লিখি লওক কি বুলি কৈছে জানেনে যে আমাক এই মনটোৱে সমস্ত বিষয়লৈ লৈ যায় অৰ্থাৎ মনেহে ভোক লাগিছে ক'ব মনেহে ক'ব এজন ভগৱান এজন ভকত মনটোৱে ক'ব এই গছে চাকি ধূপ ইত্যাদি এই মনে সব বিষয়লৈ যায় হেন জানি যে মাধৱক পূজা কৰা ভগৱন্তক পূজা কৰা ভাগৱতক পূজা কৰা হৃদয়ত থকা আত্মাক পূজা কৰা একমাত্ৰ স্থান হৈছে মন কৈ আছে মানৱৰ পূজা কৰি জানিবা সেই স্থান কি স্থান বা মনে স্থান যেনেদৰে আজি ভগৱানক দেখিবলৈ আমি এখন স্থানলৈ আহিলো প্ৰকৃতিৰ ওপৰত থকা কাৰণে নহ'ব কোনজন ভকত ভগৱানৰ দ্বিতীয়জন ভকত যিজন ভগৱানৰ সাক্ষাৎ বাংগামা প্ৰতিমূৰ্তিত আছে বা তোৰ বিগ্ৰহত আছে এইজনক কৰিব কাৰণে দৈনিক উপস্থিত হ'ল কিন্তু আমাৰ ছয় জানৰ ভিতৰত কোনোবা এখনটো নামঘৰ এটা হ'ব লাগিব কাৰণ ভগৱানক সেৱা কৰিলে নামঘৰ হ'বলৈ হাতখনো নহয় এতিয়া হৈ গ'লো নহয় আজি দেৱৰ দেখি নাৰদে কৈছে সেইজন মাধৱক পূজা কৰিবৰ কাৰণে একমাত্ৰ স্থান হৈছে এইটো মন এখানে কৈছে মন মন্দিৰ মন মন্দিৰ মন মন্দিৰ ধুনীয়াকে গাই থাকে ন মন মন্দিৰ এটা নহ'ব আৰু সেইকাৰণে কৈছে তেতিয়াহে বোলে মনে পৰা যেতিয়া ভগৱন্তক পূজা কৰা ঠাইখিনি মানে মনে যেতিয়া ভগৱন্তক আৰাধনা কৰাৰ লগে ভগৱান যে তুষ্ট হৈ যাব গোটেই চৰাচৰ চব হ'ব আৰু এইটো কেনেকে কৰিব পাৰে আৰু এটা যুক্তি হয় বুজাই দিম উত্তম এই প্ৰাচীন বহি এই প্ৰচেষ্টাসকল তোমালোকে শুনাচোন বুলি দেৱৰীষি নাৰদে আৰু ইয়াতকৈ সেই মনক কেনেদৰে কণ্ট্ৰল কৰি ভগৱন্তৰ প্ৰতি প্ৰেম ভক্তি কৰিব লাগিব আৰু এটা যুক্তি আগত দৰ্শন কৰিছে আহক আমি একান্ত মনেৰে শ্ৰৱণ কৰোঁ সেইকাৰণে হৈছে মন আধ্যাত্মিক আন বস্তু একো নহয় আমি যদি যিদিনাখনে ভগৱন্তৰ চৰণৰ নিবেদন কৰি ভগৱন্তৰ কথা আমি যদি শুনি আত্মুক্ত অৰ্থাৎ একদম হৃদয়ংগম যদি কৰিব পাৰোঁ সেইদিনাখনে জানিলে সেইজনে
আধ্যাত্মিক তত্ত্বত প্ৰৱেশ কৰে। কিন্তু মনেই যেন বৰ চঞ্চল হ'ব। আজি সপ্তাহত আজি মানুহ মনটো ভাল লাগিল, কালি মনে পলুই যায়। সেইকাৰণে বাৰে বাৰে কৈ আছে বিৰল ভক্তি কৰিব যাতে ভগৱন্তক যিমান পৰা যায় চাই থাকক, তেওঁৰ নাম গাই থাকক, তেতিয়াহে মন পবিত্ৰ হয়। জয় কৃষ্ণ। তাপৰ পৰা যেতিয়া পানীখিনি বাষ্প হৈ আকাশলৈ যায়, সেই আকাশৰ পৰা কি হয় বৰষুণ দিয়ে। আকৌ কি কৰে, ঠিক তেনেদৰে আমি আৰু সকলো লোকসকল সেইজন ভগৱন্তৰ অংশ আৰু আমি ভগৱন্তলৈ সকলোৱে গৈ বিলীন হৈ যাওঁ। হেন জানি গোটেই জগতখনৰ উৎপত্তি একমাত্ৰ কাৰণ যে সেই ভগৱন্ত মাধৱী হয়। আৰু সেই কাৰণে সেইজনক পূজা কৰা একমাত্ৰ ভগৱন্ত নাৰায়ণে মূল কাৰণ। কিন্তু এইখন শৰীৰৰ ভিতৰত ভগৱন্ত যে আছে, আৰু যদি এই মনটোৱে যদি অসংগত থকা যায়, এই শৰীৰটো কেনেকৈ ভিতৰত চলাচল কৰে, সেইখিনি কথা কওঁ শুনা বুলি ক'ব। অৰ্থাৎ এই অকণ দেহ আগৰ ভিতৰত, কাৰণ ইয়াৰ আগত ভগৱন্ত ভিতৰত আছে, ভিতৰত থকা লগে যেতিয়া অসৎ সংগ হয়, অৰ্থাৎ আমি মনতে ভাবিলে সি বেয়া দে, ফাঁকি দিছো, নহ'ব চব কথা বাদ দিয়ক, ফাঁকি দিয়ে দিলে ফাঁকিটো মহাপাপ হৰিহাতি আছে। আৰু হয়তো পৰমত এই মই আমি বুজি আছো, কিন্তু ফাঁকি মাৰি নহ'ব। এই তেতিয়া ভগৱন্তেনো কেন মনে থাকে তাহাৰ ভিতৰত কওঁ শুনা বুলি দেৱৰীষি নাৰদে এতিয়া ফাঁকি দিলে ভগৱন্তনো আমাৰ দেহটোৰ ভিতৰত কোনফালে গতি কৰে আহকচোন, বৰ আকান্ত মনে ধুনীয়াকৈ উপলব্ধি বুলি কয়।